কাছৰ কাটিকৰাৰ তাৰিণীপুৰত অঘটন ভাৰতমালা আঁচনিৰ কাম চলি থকা স্থানত বিস্ফোৰণ নিৰ্মাণৰত স্থানৰ এজোপা বগৰী গছতে বিস্ফোৰণ অৱশ্যে বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক দুষ্কৃতিকাৰীয়ে গছজোপাত বান্ধি ৰাখিছিল বিস্ফোৰক সামগ্ৰী জিলেটিন জাতীয় বিস্ফোৰক বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধাপোছাৰ বাবে এজন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এক বিস্ফোৰণ সংঘটিত হৈছে কাছৰ কাটিকৰাৰ তাৰিণীপুৰতে অঘটন ভাৰতমালা আঁচনিৰ কাম চলি থকা স্থানত এই বিস্ফোৰণ ঘটিছে নিৰ্মাণৰত স্থানৰ এজোপা বগৰী গছতে বিস্ফোৰণ অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই দুষ্কৃতিকাৰীয়ে গছজোপাত বান্ধি ৰাখিছিল বিস্ফোৰক সামগ্ৰী জিলেটিন জাতীয় বিস্ফোৰক বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে আৰু ঘটনা সন্দৰ্ভত সোধাপোছাৰ বাবে এজন লোকক আৰক্ষীয়ে আটক কৰিছে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন এটা কোম্পানী জাণ্ডু কোম্পানীটো ইয়াত নিয়োজিত হৈ আছে ইয়াত ডাঙৰ ফটকা ফুটাৰ নিচিনা এটা চাউণ্ড হৈছিলে তেওঁলোকে আমাৰ আৰক্ষীক জনায় আৰু লগে লগে আৰক্ষী আহি ইয়াত উপস্থিত হৈ আমি অনুসন্ধান কৰোঁ মই নিজেও আহিলোঁ আৰু আহি আমি ইয়াত আমি দেখা পাইছোঁ যে তাৰ মুখতে এজোপা বগৰী গছ আছে সেই বগৰীজোপাৰ কিছুমান গছৰ ছাল এৰি আছে এই মেঘালয় আমাৰ চুবুৰীয়া ৰাজ্য আছে তাত কিছুমান লোকসকলে যিটো জিলেটিন ষ্টিক্স আৰু কিছুমান এক্সপ্ল'চিভ বস্তু তেওঁলোকে শিল ভাঙিবৰ কাৰণে ব্যৱহাৰ কৰে তেনেকুৱা বস্তু কিছুমান তেওঁলোকে আনি কিছুমান মানুহক এটা ভয় বা ভীতিগ্ৰস্ত কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ব্যৱহাৰ কৰে যে এনেকুৱা এটা দুষ্কৃতিকাৰী এনে এটা ফিয়াৰ চাইক'চিছ এটা সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ এটা তেওঁলোকে কাৰ্যপন্থা এটা লৈছে যিটো আমি ইতিমধ্যে আমি অনুসন্ধান আৰম্ভ কৰিছোঁ আৰু শীঘ্ৰে যি দুজন ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি শীঘ্ৰে আমি এৰেষ্ট কৰিবলৈ আমি সক্ষম ৰাস্তাৰ